আজি 2 বছৰ উপৰ হ'ল 2 বছৰ উপৰ হ'ল এই 2 বছৰ উপৰ হ'ল গামোচা বিক্ৰী কৰা নাই মই এই গামোচাৰ মই বিশ্বাস কৰিব 15-20 টকা লছ খাইছোঁ মই 15-20 টকা লছ খাইছোঁ কি কাৰণ এই কাপোৰটো নলাই এইটো কাপোৰ বিচাৰে মই আনি হ'লে আপোনাক যোৱা বছৰো দাদা এইফালে চাওক এই কাপোৰটো আনি 20 টকা লছ খাইছোঁ আপোনালোকে ভাবিব জানো আপুনি বেয়া কাম এটা কৰিছে গতিকে আপুনি কিয় বেচিছে এই কাপোৰ কিন্তু তেওঁলোকে প্ৰতিবাৰে অভিযান চলাই আপোনালোকক প্ৰতিবাৰে যোৱাবাৰো ৱাৰ্ণিং দিছিল বাহিৰা গামোচাটো কিন্তু এইটো গামোচা নহয় দিয়ক নাই এইটো নহয় এই আৰু আছে কম দামী ইতিমধ্যে ৰঙালীক আদৰিবলৈ প্ৰতিগৰাকী অসমীয়া সাজু হৈছে আৰু এই সময়ছোৱাত দেখিবলৈ পোৱা গৈছে বহিৰাজ্যৰ গামোচাৰে এই মুহূৰ্তত ভৰি পৰিছে ৰাজ্যৰ বজাৰ পাৱাৰলুমৰ গামোচা একাংশ অসাধু ব্যৱসায়ীয়ে বৰ্তমান অসমৰ বজাৰত ভৰাই তুলিছে যাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে যিসকল থলুৱা শিল্পী আছে বা থলুৱা যিসকল শিপিনী আছে তেওঁলোকক এক প্ৰকাৰ পেটে ভাতে মৰাৰ পৰিকল্পনা কৰা হৈছে আৰু এই মুহূৰ্তত তাৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ উদ্যোগত এই মুহূৰ্তত অভিযান এক চলিছে আমি পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক গণেশগুৰিৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ পাৱাৰলুমৰ গামোচা একাংশ অসাধু ব্যৱসায়ীয়ে তেওঁলোকে ইয়াত বজাৰত বিক্ৰী কৰাৰ চেষ্টা কৰিছে আৰু সেই কাৰ্যকলাপৰ বিৰুদ্ধে এই মুহূৰ্তত গণেশগুৰিত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অভিযান চলিছে ব্যৱসায়ীসকলক জবাবদিহি কৰা হৈছে আৰু কেইবাখনো বিপণীৰ ইতিমধ্যে জৰিমনা বিহাৰ লগতে বহু গামোচা জব্দ কৰিছে বিভাগে আমি পৰিৱেশটোৰ মাজলৈ লৈ গৈছোঁ বিভাগৰ বিষয়াসকলে ব্যৱসায়ীসকলক জবাবদিহি কৰা দেখিবলৈ পোৱা গৈছে নহয় ফেঞ্চিৰ নহয় এইবিলাক ফেঞ্চিৰ পৰা ইমান কাপোৰ নানো আমি প্ৰত্যেক বছৰে নহয় সেইটো হাতে বোৱা চাওক সেইখন গামোচা এইখন গামোচা ডিফাৰেঞ্চটো চাওক এইটোতো আপোনাৰ পুলিষ্টাৰ মিক্স আছে আমি মন্তব্য ল'ম বিষয়াজনৰ পৰা আপোনালোকে কেনেকুৱা ধৰণৰ গামোচা ইয়াত পাইছে এই মুহূৰ্তলৈকে অকণমান জানিম মই তাৰ পূৰ্বে আপোনালোকক পৰিৱেশটো দেখুৱাইছোঁ দিছপুৰ আৰক্ষীৰ সহযোগত এই মুহূৰ্তত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে ইয়াত অভিযান চলোৱা আমি দেখিবলৈ পাইছোঁ এখেতক কৈছোঁ এখেতক যোৱা বছৰ আপুনি নেক্সট টাইম নকৰিব একদম ৰিকুৱেষ্ট কৰিছোঁ লাষ্ট নহয় যোৱা বছৰ আপোনালোকক কৈছোঁ আমি কৈছোঁ বুজাই দিছোঁ হয় গম পাওঁ বুজাই দিছোঁ এইবাৰ কিয় ৰাখিছে এইবিলাক মাল কিয় ৰাখিছে এওঁলোকে পাৱাৰলুমৰ গামোচা ৰাখিছে হয় সন্দেহ কৰিছোঁ সন্দেহজনক হেৰি গামোচা এতিয়ালৈকে কিমান জব্দ কৰিছে জব্দ মানে আমি চেম্পলিং কৰিছোঁ আৰু তেওঁলোকৰ পৰা আমি হেৰি লৈছোঁ চেম্পল কেৱল গামোচা জব্দ কৰিছে নে আৰু কিবা ব্যৱস্থা ল'ব আপোনালোকে নাই আমি ল'ম আমি এইটো টেষ্টিঙত পঠিয়াই পেলাই যেতিয়া কনফাৰ্ম হ'ম তেতিয়াতো আৰু পৰৱৰ্তী সেইটো আইনমতে যিটো কৰিব লাগে আমি কৰিম জৰিমনা হ'ব আৰু এইটো বেলেগ হেৰিও আছে পানিছমেণ্ট আছে হেণ্ডলুম ৰিজাৰ্ভেশ্যন এক্টৰ হেৰি গামোচাবোৰ ক'ৰ পৰা আনিছে আচলতে এইটো বেছিভাগে ফেঞ্চি বজাৰ বুলি কয় কিন্তু তেওঁলোকে ভেণ্ডৰবিলাক ষ্ট্ৰীট ভেণ্ডৰবিলাকে নিজেই নাজানে কোনোবাই দি থৈ যোৱা বুলি কয় গতিকে সেইটো আমি বন্ধ কৰিব পাৰিলে আৰু গ্ৰাহকসকলকো আমি একদম ৰিকুৱেষ্ট কৰিছোঁ কালি চবকে কৰিছোঁ আমাৰ যিখিনি বিহু গামোচা বিহুৱান কিনিবৰ কাৰণে আহিছে তেওঁলোককো আমি একদম হাতযোৰ কৰি ৰিকুৱেষ্ট কৰিছোঁ যাতে তেওঁলোকে অসমীয়া শিপিনী বোৱা গামোচাটো লয় এই মুহূৰ্তত আচলতে ক'বলৈ লাজ লগা কথা যে অসমীয়াৰ প্ৰাণৰ স্বাভিমানৰ প্ৰতীক বিহুৱানখন গামোচাখনো এই মুহূৰ্তত ভেজাল হৈছে যাক লৈ বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে বিভাগ যথেষ্ট কঠোৰ হৈছে আৰু তেওঁলোকে ব্যৱসায়ীসকলক জবাবদিহি কৰা দেখিবলৈ পোৱা গৈছে মই এজন ব্যৱসায়ীৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম সঞ্জয় আছে মই সঞ্জয় অনুৰোধ কৰিম ব্যৱসায়ীজনৰ পৰা মন্তব্য ল'বলৈ মই প্ৰচেষ্টা কৰিম আপোনাৰ দোকানতো বিষয়াসকল আহিছিল আপোনাকো প্ৰশ্ন কৰিছে আপুনি গামোচাবোৰ ক'ৰ পৰা আনিছে মই আনিছিলোঁ গড়েশ্বৰৰ পৰা আনিছোঁ চামতৰ পৰা আনিছোঁ আৰু নলবাৰী বেতকাটাৰ পৰা আনিছোঁ আমাৰ তাৰে আৰু আপোনাৰ কিছুমান বেলেগ জেগাৰ এনেকুৱা আৰু হাজোৰো আছে বা আমাৰ নলবাৰীৰ হেৰি আছে আপোনাৰ পুককলাকুছি
তাৰো আছে। আপুনি পাৱাৰলুমৰ গামোচা নাই অনা? পাৱাৰলুমৰ গামোচা অনা নাই আৰু মানুহ কমত লাগে খালিকে। পাৱাৰলুমৰ গামোচাবোৰ আহিছে ক'ৰ পৰা ইয়াত? ইয়াত ক'ত আহিছে এতিয়া বৰ্তমান ফেঞ্চি বজাৰৰ পৰা আহিলি ফেঞ্চি বজাৰত পাবই গুদামত, কিন্তু ফেঞ্চি বজাৰত বিচাৰি নাযায়, ইয়াতে বিচাৰি আহে। কিন্তু ফেঞ্চি বজাৰত যাওক, তাতে আপুনি CID কৰক, পাবই। গুদাম ক'ৰবাত বিল্ডিঙৰ ওপৰত ক'ৰবাত অসমত আহে কেনেকুৱাকৈ এইবিলাক বস্তু? যে চেকিংটো বহুত চেকিং, কিন্তু অসমত আহে কেনেকুৱাকৈ? পাব্লিকক জ্বালা দি কি লাভ আছে? গুদামত জ্বালা দিয়ক, তাৰপৰা সিহঁতে টেক্সটো খাই দিব, সিহঁতে নধৰে, সিহঁতে পাব্লিকক জ্বালা দিয়ে। ঠিক আছে, মই মন্তব্য ল'বলৈ চেষ্টা কৰিম, ব্যৱসায়ীসকলৰ পৰা মন্তব্য ল'ব চেষ্টা কৰিম। যিহেতু বিষয়াসকলে জবাবদিহি কৰিছে, ব্যৱসায়ীসকলো ক্ষোভিত হৈছে, মই সেই বিষয়টোলৈ মন্তব্য ল'ব চেষ্টা কৰিম। একো লাভ নাই, 0 পইণ্ট। প্ৰত্যেকখন দৰ নাপাব আপোনালোকে, প্ৰত্যেকখন দৰ পাব। ব্যৱহাৰ মানে কি জানে, আমাক ধৰি লাভ নাই। গৰুত ধৰক, গৰুবাই আহিব দিব নালাগে নহয়, কিয় আহিব এই বস্তু? আপুনি ক'ৰ পৰা আনিছে? আমি ফেঞ্চি পৰা আনিছোঁ, কিয় আছে গৰুত কিয় বস্তু দৰকাৰে? কোনে বিক্ৰী কৰে? ফেঞ্চি বজাৰত কোনে বিক্ৰী কৰে? চব মাৰ্কেটতে পাব আপুনি, চব মাৰ্কেটত পাব। য'তে বিচাৰে ত'তেই পাব আপুনি গামোচা দোকানত। কিয় আহে বস্তুটো? সেইটো বস্তু বন্ধ কৰি কিয় নোৱাৰে? গুদাম আছে নেকি? গুদাম নহয়, ডাইৰেক্ট দোকানত খোলা বিক্ৰী কৰি আছে। কৈছে এইটো গামোচা নধৰে, যদি ধৰে আমিতো লোকে গামোচা চিন্তা কৰিব। এইবিলাক গামোচা আজি 2 বছৰ ওপৰ হ'ল, 2 বছৰ ওপৰ হ'ল। এই 2 বছৰ ওপৰ হ'ল গামোচা বিক্ৰী কৰা নাই। মই এই গামোচাত মই বিশ্বাস কৰিব 15-20 হাজাৰ টকা লছ খাইছোঁ। মই 15-20 হাজাৰ টকা, 15-20 হাজাৰ টকা লছ খাইছোঁ। এই কাপোৰটো নলাই, এইটো কাপোৰ বিচাৰে। মই আনি হ'লে এইবিলাক যোৱা বছৰো যোৱা বছৰ আগৰ দাদা এইফালে চাওক, এই কাপোৰটো আনিব 20 হাজাৰ টকা লছ খাইছোঁ। আপোনালোকে মানিব জানো? আপুনি বেয়া কাম এটাত কৰিছে, গতিকে আপুনি কিয় বেছি যায়? এই কাপোৰ 100 টকা। কিন্তু তেওঁলোকে প্ৰতিবাৰে অভিযান চলাই, আপোনালোকক প্ৰতিবাৰে যোৱাবাৰ যোৱাবাৰো ৱাৰ্ণিং দিছিল। অৰ্ডাৰ দিছিল বাহিৰা গামোচাটো, কিন্তু এইটো গামোচা নহয় দিয়ক। নাই এইটো নহয়, এইটো নহয়, এইটো নহয়। এই আৰু আছে কম দামী 45 টকা। অসমীয়া মানুহ যোৱা বছৰ ৱাৰ্ণিং দিয়া বুলি তেওঁলোকে উল্লেখ কৰিছে, তাৰপিছত আপুনি এই কামটো কিয় কৰিছে? মই এনে 20 হাজাৰ টকাৰ ওপৰত লছ খাইছোঁ। নাই নকৰোঁ। আপোনালোকে বস্তুটো কিয় এই বস্তু কিয় বিক্ৰী কৰে? আচ্ছা ফেঞ্চিত কিয় বিক্ৰী কৰে? ফেঞ্চিৰ পৰা আনিছোঁ, প্ৰত্যেকটা দোকান ফেঞ্চিত পায়, কিয় বিকে? ফেঞ্চি বজাৰৰ ক'ত বিকে? কিয় বিকে? কিয় সেই বস্তুটো লাগে না আমাক? আমাক কিয় বিকে এই বস্তুটো? লওক লওক লওক, তেতিয়াহ'লে আমি কি আমি নাজানো? আমাৰ পঢ়া শুনা নাই, চিল মাৰি দে, চিল মাৰি দে। ফাঁচী বজাৰৰ ক'ত? যিটো আপোনাৰ গলিটো ফেঞ্চিত আপোনাৰ চব্জি মাৰ্কেটৰ গলিটো যি আছে, গলিটো এইটো চাইডত সোমাই যোৱা ৰাস্তাটোত গোটকে পাই যাব আপুনি। নামটো মই নাজানো। এই মুহূৰ্তত দেখা গৈছে ব্যৱসায়ী আৰু যিসকল বিষয়া তেওঁলোকৰ মাজত খণ্ডযুদ্ধ হৈছে। তেওঁলোকে কৈছে যে ফাঁচী বজাৰত আচলতে পাৱাৰলুমৰ গামোচা বিক্ৰী কৰা হৈছে মুকলিকৈ। তাত আচলতে সেই গামোচাসমূহ জব্দ নকৰি ইয়াত যিসমূহ গামোচা মুকলিকৈ বিক্ৰী কৰা হৈছে সেইসমূহ ধৰা হৈছে বুলি কৈছে। এক উত্তপ্ত পৰিস্থিতি সৃষ্টি অসমীয়া ল'ৰাকেইটাই সৰু সৰু ব্যৱসায় কৰিছে, আমি এইটো গামোচা কেতিয়াও ছাপোৰ্ট নকৰোঁ। কিন্তু কথাটো হ'ল এই গোটেই গণেশগুৰি যিমান মাৰোৱাৰী বিহাৰী আছে চবেই বিকি আছে, ধৰিব পাৰিবনে? ফেঞ্চিত যাব লাগিব, ব'লক আমি চব ফেঞ্চিত যাওঁ, ফেঞ্চিত গৈ ধৰিব লাগিব।
এইখিনিও জব্দ কৰক নাই এইখিনিও জব্দ কৰক এজন সচেতন অসমীয়া হিচাপে কৈছোঁ এইখিনিও জব্দ কৰক কিন্তু ফেঞ্চিত যিমান বহিৰাগতাই কৰিছে তাকো কিন্তু জব্দ কৰিব লাগিব আপুনি গামোচাবোৰ ক'ৰ পৰা আনিছে ফেঞ্চিৰ পৰা আনিছোঁ আমি ফেঞ্চি ক'ত পায় গামোচা ফেঞ্চি তাতে মাৰ্কেট দুনিয়াৰ মাৰ্কেট আছে তাতে দুনিয়াৰ মাৰ্কেট আছে চব মাৰ্কেটে আছে তাতে ক'ৰ বজাৰত যাব নিউ মাৰ্কেটত যাব না ৰাধা মাৰ্কেটত চবতে পাব আপুনি চবতে পাব সিহঁতি গামোচাবোৰ ক'ৰ পৰা আনে? সিহঁতে কৰিব নে কি জানো আমি এইটো নাজানো নহয় সিহঁতে কৰিব আমি নাজানো নহয় সেইটো আপোনালোকে পাৱাৰ লুমৰ গামোচা বুলি জানি আপোনালোকৰ তাতে ভুল হৈছে আনাই নাই পাৱাৰ লুমৰ নানো আমি নালাগে আমাক পাৱাৰ লুম তেওঁলোকে কিয় আপোনালোকক কথাটো কৈছোঁ তেখেতক কথাটো কৈছোঁ তেখেতক য'ত ধৰিব লাগে তাতে ধৰিব লাগে আৰু য'ত ধৰিব লাগে তেখেতে তাতে ধৰে তাত কোনে বিক্ৰী কৰে কিবা দাম জানে নেকি? কি নাম নাজানো দোকান চিনিব নহয় বলক এখেতসকলে বলক আমি দিম চলিব তাতে চলিব কিন্তু এওঁলোকক আমি এইটো বুজাই আছোঁ কিয় জানে আমি যদি ষ্ট্ৰীট লেভেলত বন্ধ কৰি দিওঁ ষ্ট্ৰীট লেভেল যদি বন্ধ কৰি দিওঁ সেই গোদামৰ বস্তু তাতে ডেমেজ হৈ যাব তাতে পচি যাব কোনে ল'ব তাতে কোনেও নাযায় কোনেও নলয় আমাৰ পৰা লওক আমাৰ অফিচৰ পৰা লওক এই চাওক আমাৰ অফিচৰ পৰা লওক চাওক এই কিউ আৰ ক'ড লগোৱা আছে আমাৰ পৰা লওক আমাৰ পৰা লওক এওঁলোকে আনিছে আমি যিমানে খবৰ পাইছোঁ এওঁলোকে আনিছে বস্তু আপোনালোক ফেঞ্চি বজাৰ যাওক দেখাই দিয়ক কোঅপাৰেশ্যন একদম বহুত ভাল লাগিছে মই কৈছোঁ যে ক্ষুদ্ৰ অসমীয়া মানুহখিনি সৰু মানুহখিনি ঘৰকে ডাঙৰ মানুহখিনি প্ৰথম টেটু চেপা দিব লাগিব চব ঠিক হৈ যাব আমি এইটো মই এইটো বন্ধ কৰক মই এইটো বন্ধ কৰিব নালাগে বুলি কোৱা নাই এই মুহূৰ্তত এনেধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি একাংশ ব্যৱসায়ীয়ে কৈছে যে ফাঁচী বজাৰৰ পৰা গামোচাসমূহ লৈ অনা হয় আৰু এই ফাঁচী বজাৰত অবাধ হাৰত আচলতে পাৱাৰ লুমৰ গামোচা বিক্ৰী কৰি থকা হৈছে কিন্তু ফাঁচী বজাৰৰ সেইসকল ব্যৱসায়ীক নাকি লগোৱাৰ পৰিৱৰ্তে ক্ষুদ্ৰ ব্যৱসায়ীসকলক জবাবদিহি কৰি তেওঁলোকৰ গামোচা জব্দ কৰাটো কিমান যুক্তিসংগত তাক লৈ যথেষ্ট প্ৰশ্ন অৱতাৰণা কৰিছে আৰু বিষয়াসকলক এই মুহূৰ্তত ব্যৱসায়ীসকলে জবাবদিহি কৰা দেখিবলৈ পোৱা গৈছে আচলতে অভিযানটো য'ত চলাব লাগিছিল তাত নচলাই তেওঁলোকে অন্য স্থানত তেওঁলোকে অভিযান চলায় যিসকল ৰৌ বৰালি তেওঁলোকক সাৰি যোৱাৰ সুবিধা কৰি দি পুথিখলি অনাক ধৰি মাত্ৰ তেওঁলোকে বাহ লোৱাৰ চেষ্টা কৰিছে নেকি চমক দেখুৱাবলৈ চেষ্টা কৰিছে নেকি এই ধৰণৰ এটা প্ৰশ্ন এইসকল সাধাৰণ ৰাইজ তথা ব্যৱসায়ীয়ে কৰা দেখিবলৈ পোৱা গৈছে এতিয়া এই বিষয়টো সন্দৰ্ভত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে কেনেধৰণৰ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰে সেয়া খুবেই লক্ষণীয় হ'ব কাৰণ এই সময়ছোৱাত বহিৰাজ্যৰ পৰা যি গামোচা আহিছে সেই কথা সত্য আৰু পাৱাৰ লুমৰ গামোচাৰে ফাঁচী বজাৰৰ পৰাই গোটেই পাৱাৰ লুমৰ গামোচা সমগ্ৰ ৰাজ্যলৈ এই মুহূৰ্তত আচলতে ৰপ্তানি কৰা হৈছে সেই কথাও ইতিমধ্যে ব্যৱসায়ীসকলে নিজেই কৈছে আৰু তাৰ পিছতো ফাঁচী বজাৰত অভিযান চলোৱাৰ পৰিৱৰ্তে গণেশগুৰিৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলক তেওঁলোকক আচলতে হাৰাশাস্তি কৰা হৈছে বুলি অভিযোগ কৰা হৈছে গতিকে এই ক্ষেত্ৰত এতিয়া ৰাজ্য চৰকাৰে হাল এৰি শিয়াল খেদাৰ পৰিৱৰ্তে তেওঁলোকে প্ৰকৃত যিসকল ইয়াৰ গোটেই চিণ্ডিকেট চলাই থকা যিসকল লোক যিসকলে এই গোটেই কলা ব্যৱসায়টো চলাই আছে তেওঁলোকক কৰায়ত্ব কৰিব পাৰে নে নোৱাৰে সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হৈ পৰিব